মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পৰা এই ভিডিঅ'টোৰ জৰিয়তে ইংৰাজী গ্ৰামাৰৰ প্ৰথমটো ক্লাছ আৰম্ভ কৰিব ওলাইছোঁ। আজিৰ বিষয়বস্তু হ'ল পাৰ্ট অফ স্পীচ। মই ইয়াত অতি সহজভাৱে পাৰ্ট অফ স্পীচৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাবা। ভিডিঅ'টো চাই যদি তোমালোকে ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু যিমান পাৰা প্ৰয়োজনীয় ব্যক্তিক শ্বেয়াৰ কৰিবা। সকলোৱে ভিডিঅ'টোৰ পৰা উপকৃত হ'লেহে মই মোৰ কৰ্মত সফল হোৱা বুলি ভাবিম। এতিয়া আহা আজিৰ বিষয়বস্তুটো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানিব লাগিব পাৰ্ট অফ স্পীচ কি। এটা ইংৰাজী বাক্যত থকা প্ৰতিটো শব্দকে পাৰ্ট অফ স্পীচ বোলা হয়। যেনে হি ৰোড দ্য লেটাৰ। এই বাক্যটোৰ হি ৰোড দ্য লেটাৰ ইয়াৰে প্ৰতিটো শব্দই একোটা পাৰ্ট অফ স্পীচ। অসমীয়া ব্যাকৰণত পাৰ্ট অফ স্পীচক আমি পদ বুলি কওঁ। পদৰ বিষয়ে নিশ্চয় তোমালোকে অসমীয়া ব্যাকৰণত পঢ়িছা। এতিয়া আমি পাৰ্ট অফ স্পীচৰ প্ৰকাৰৰ বিষয়ে পঢ়িম। পাৰ্ট অফ স্পীচ 8 প্ৰকাৰৰ। সেইকেইটা হ'ল নাউন, প্ৰনাউন, ভাৰ্ব, এডজেক্টিভ, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন আৰু ইণ্টাৰজেকশ্যন। অসমীয়া ব্যাকৰণত এই পাৰ্ট অফ স্পীচ কেইটা কি বুলি কোৱা হয় জানো আহা। নাউনক কোৱা হয় বিশেষ্য পদ বুলি, প্ৰনাউনক কোৱা হয় সৰ্বনাম পদ বুলি, ভাৰ্বক কোৱা হয় ক্ৰিয়াপদ বুলি, এডজেক্টিভক কয় বিশেষণ পদ, এডভাৰ্বক কয় ক্ৰিয়া বিশেষণ পদ, প্ৰিপজিশ্যনক কয় অব্যয় পদ, কনজাংশ্যনক কয় যোজক অব্যয় পদ আৰু ইণ্টাৰজেকশ্যনক কয় ভাৱবোধক অব্যয় পদ। ইয়াত তোমালোকে দেখা পোৱা 8টা পাৰ্ট অফ স্পীচেই এটা ইংৰাজী বাক্যক অৰ্থপূৰ্ণ কৰি তোলে। গোটেইকেইটা ভাগৰে বেলেগ বেলেগ অৰ্থ আছে আৰু ব্যৱহাৰো আছে। এতিয়া আমি প্ৰতিটো ভাগৰে বিষয়ে জানো আহা। নাউন। কোনো বস্তু বা প্ৰাণীৰ নাম বুজোৱা শব্দবোৰক নাউন বোলা হয়। যেনে তোমালোকৰ নাম, তোমালোকৰ বন্ধু বান্ধৱীৰ নাম, তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীৰ নাম বা তোমালোকৰ চাৰিওপিনে থকা যিকোনো বস্তু আৰু যিকোনো প্ৰাণীৰ নামবোৰ হ'ল নাউন। ইয়াত কেইটামান মই উদাহৰণ দিছোঁ, তোমালোকে চাবা। মিল্ক ইজ হোৱাইট। গাখীৰ বগা। ইয়াত মিল্ক শব্দটো নাউন, যিহেতু ই এটা নাম বুজাইছে। দ্বিতীয় বাক্যটো হ'ল আই ৰেচপেক্ট মাই টিচাৰ্ছ। মই মোৰ শিক্ষাগুৰুসকলক সন্মান কৰোঁ। এই বাক্যটোত টিচাৰ শব্দটো নাউন, যিহেতু ই এটা নাম বুজাইছে। তৃতীয় বাক্যটো হ'ল দিছ ইজ মাই হাউচ। এইটো মোৰ ঘৰ। ইয়াত হাউচ শব্দটো নাউন হিচাপে প্ৰয়োগ হৈছে। দ্য বুক ইজ অন দ্য টেবল। কিতাপখন টেবুলৰ ওপৰত আছে। এই বাক্যটোত দুটা নাউন আছে, বুক আৰু টেবল। মিনা ইজ ইটিং ৰাইচ। মিনাই ভাত খাই আছে। ইয়াতো দুটা নাউন আছে। মিনা প্ৰাণীৰ নাম বুজাইছে আৰু ৰাইচ এটা বস্তুৰ নাম বুজাইছে। গতিকে মিল্ক, টিচাৰ্ছ, হাউচ, বুক, টেবল, মিনা, ৰাইচ এই গোটেইকেইটা শব্দক নাউন বোলা হয়। প্ৰনাউন। নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দবোৰক প্ৰনাউন বোলে। অৰ্থাৎ নামৰ সলনি যদি আমি অন্য শব্দ প্ৰয়োগ কৰোঁ, সেই শব্দবোৰক প্ৰনাউন বোলা হয়। ইয়াত কেইটামান উদাহৰণ দিছোঁ। হি প্লেইজ ক্ৰিকেট। তেওঁ ক্ৰিকেট খেলে। ইয়াত কোনো ব্যক্তিৰ নাম লোৱা হোৱা নাই আৰু সেই ব্যক্তিৰ নামৰ সলনি হি ব্যৱহাৰ কৰা হৈছে। হি মানে তেওঁ বা সি, গতিকে ইয়াত হিটো হ'ব প্ৰনাউন। দ্বিতীয় বাক্যটো আছে দে আৰ মাই ফ্ৰেণ্ডছ। সিহঁতবোৰ মোৰ বন্ধু। বন্ধুকেইজনৰ নামৰ সলনি ইয়াত দে ব্যৱহাৰ কৰা গৈছে, গতিকে দেটো হ'ব প্ৰনাউন। তৃতীয় বাক্যটো আছে চি ৰিডছ ভেৰি লাউড। তাই খুব জোৰকৈ পঢ়ে। ইয়াত কোনো নামৰ উল্লেখ নকৰি চি ব্যৱহাৰ কৰা হৈছে। চি মানে তাই, গতিকে চিটো হ'ব প্ৰনাউন। তাৰপিছত আছে উই আৰ গোয়িং টু স্কুল।
আমি স্কুললৈ গৈ আছোঁ। এই বাক্যটোতো কাৰো নাম লোৱা নাই আৰু নামৰ সলনি ইয়াত উই ব্যৱহাৰ কৰিছে, গতিকে উইটো হ'ব প্ৰনাউন। শেষৰ বাক্যটো আছে আই গেট আপ আৰ্লি ইন দ্য মৰ্ণিং। মই ৰাতিপুৱা সোনকালে উঠোঁ। ইয়াত আই হ'ব প্ৰনাউন। গতিকে এইকেইটা শব্দ তোমালোকে মন কৰা, হি, দে, চি, উই, আই, এই গোটেইকেইটা শব্দ কোনোবা নহয় কোনোবাৰ নামৰ সলনি ব্যৱহাৰ হৈছে আৰু সেইবাবে এইকেইটাক আমি প্ৰনাউন বুলি কওঁ। ভাৰ্ব, কোনো কাম কৰা, শেষ হোৱা বা শেষ নোহোৱা বুজোৱা শব্দবোৰক ভাৰ্ব বোলে। যেনে হি প্লেজ ক্ৰিকেট, তেওঁ ক্ৰিকেট খেলে। ইয়াত খেলে অৰ্থাৎ প্লেজ শব্দটো ভাৰ্ব, যিহেতু ক্ৰিকেট খেলাক বুজাইছে, মানে কৰ্ম কৰা বুজাইছে বা কাম কৰা বুজাইছে, গতিকে ইয়াত প্লেজ হ'ব ভাৰ্ব। ইয়াৰ পিছত আছে দে আৰ মাই ফ্ৰেণ্ডছ, সিহঁতবোৰ মোৰ বন্ধু, বা আমি এনেদৰে ক'ব পাৰোঁ সিহঁতবোৰ মোৰ বন্ধু হয়। ইয়াত আৰে হয় বুজাইছে আৰু ই এটা ভাৰ্ব হয়। চি ৰিডছ ভেৰি লাউড, তাই খুব জোৰকৈ পঢ়ে। ইয়াত ৰিড শব্দটো হ'ব ভাৰ্ব, কাৰণ এই শব্দটোৱে তাই কৰা কামটোক বুজাইছে। ইয়াৰ পিছত আছে উই আৰ গয়িং টু স্কুল, আমি স্কুললৈ গৈ আছোঁ। ইয়াত দুটা ভাৰ্ব আছে, আৰ আৰু গয়িং। আৰটো হ'ল অক্সিলাৰী ভাৰ্ব আৰু গয়িংটো হ'ল মেইন ভাৰ্ব। ইয়াতো এই দুটা শব্দই কৰ্তা কৰ্ম কৰি থকা বুজাইছে। শেষৰ বাক্যটো আছে আই গেট আপ আৰ্লি ইন দ্য মৰ্ণিং, মই ৰাতিপুৱা সোনকালে উঠোঁ। ইয়াত গেট শব্দটো ভাৰ্ব হয়, কাৰণ ই কাম এটা হোৱা বুজাইছে। ভাৰ্বকেইটা তোমালোকে আকৌ এবাৰ চাই ল'বা। প্লেজ, আৰ, ৰিডছ, আৰ, গয়িং, গেট, এই গোটেইকেইটা শব্দই ইয়াত ভাৰ্ব হিচাপে প্ৰয়োগ হৈছে। এডজেক্টিভ, যিবোৰ শব্দই গুণ, দোষ, অৱস্থা, পৰিমাণ আদি বুজায় সেইবোৰ শব্দক এডজেক্টিভ বোলা হয়। ইয়াত কেইটামান বাক্য লৈছোঁ। চুগাৰ ইজ চুইট, চেনি মিঠা। ইয়াত চুইট অৰ্থাৎ মিঠাই চেনিৰ গুণক বুজাইছে, গতিকে চুইটটো হ'ব এডজেক্টিভ। দিছ ইজ এ নিউ বুক, এখন নতুন কিতাপ। ইয়াত নতুন শব্দটোৱে কিতাপৰ গুণক বুজাইছে, গতিকে নিউটো হ'ব এডজেক্টিভ। শ্বি ইজ এ ফেট গাৰ্ল, তাই এজনী শকত ছোৱালী। ইয়াত শকত শব্দটোৱে ছোৱালীজনীৰ গুণক বুজাইছে, গতিকে ফেট শব্দটো হ'ব এডজেক্টিভ। দ্য ৰোড ইজ ভেৰি বেড, ৰাস্তাটো খুব বেয়া। ইয়াত বেড অৰ্থাৎ বেয়া শব্দটোৱে ৰাস্তাটোৰ অৱস্থাক বুজাইছে, গতিকে বেড শব্দটো হ'ব এডজেক্টিভ। আই হেভ টু পেনছ, মোৰ দুটা কলম আছে। ইয়াত টু শব্দটোৱে পৰিমাণ বুজাইছে, গতিকে টুটো হ'ব এডজেক্টিভ। ইয়াত উল্লেখ কৰা চুইট, নিউ, ফেট, বেড, টু এই গোটেইকেইটা শব্দই গুণ, দোষ, অৱস্থা বা পৰিমাণ বুজাইছে, গতিকে এই গোটেইকেইটাই হ'ল এডজেক্টিভ। এডভাৰ্ব, যিবোৰ শব্দই ভাৰ্ব বা এডজেক্টিভৰ গুণ, দোষ, অৱস্থা, পৰিমাণ আদি বুজায় সেইবোৰ শব্দক এডভাৰ্ব বোলা হয়। ইয়াত কেইটামান উদাহৰণ লৈছোঁ। ৰীতা ৱাকছ শ্ল'লি, ৰীতাই লাহে লাহে খোজকাঢ়ে। ৱাক মানে হ'ল খোজকঢ়া আৰু ই এটা ভাৰ্ব হয়। এই শ্ল'লি শব্দটোৱে ভাৰ্বৰ গুণক বুজাইছে, গতিকে শ্ল'লি হ'ব ইয়াত এডভাৰ্ব। য়েষ্টাৰডে আই ৱেণ্ট টু দ্য মাৰ্কেট, যোৱাকালি মই বজাৰলৈ গৈছিলোঁ। ইয়াত য়েষ্টাৰডে অৰ্থাৎ যোৱাকালি শব্দটোৱে বজাৰত যোৱা সময়ক বুজাইছে, গতিকে য়েষ্টাৰডে হ'ব এডভাৰ্ব। হি কেন ৰান ভেৰি ফাষ্ট, তেওঁ খুব খৰকৈ দৌৰিব পাৰে। ইয়াত থকা ফাষ্ট শব্দটো হ'ল এডজেক্টিভ আৰু এই এডজেক্টিভক ভেৰি শব্দটোৱে বিশেষ অৱস্থাক বুজাইছে, গতিকে ভেৰি শব্দটো হ'ব এডভাৰ্ব। আই হেভ টু গ' নাও, মই এতিয়া যাব লাগে। ইয়াত নাও অৰ্থাৎ এতিয়া এই শব্দটোৱে সময়ক বুজাইছে, গতিকে নাও হ'ব এডভাৰ্ব। আই অলৱেজ গ' টু স্কুল,
মই সদায় স্কুললৈ যাওঁ। ইয়াত থকা অলৱেজ অৰ্থাৎ সদায় এই শব্দটোৱে সময়ক বুজাইছে, গতিকে অলৱেজটো হ'ব এডভাৰ্ব। গতিকে এনেকুৱা ধৰণৰ শব্দবোৰ হয় এডভাৰ্ব। প্ৰিপজিশ্যন, যিবোৰ শব্দই নাউন বা প্ৰনাউনৰ আগত বহি বাক্যটোৰ অন্য অংশৰ লগত সংযোগ কৰে সেই শব্দবোৰক প্ৰিপজিশ্যন বোলা হয়। অৰ্থাৎ প্ৰিপজিশ্যনে নাউন আৰু প্ৰনাউনক বাক্য এটাৰ লগত সংযোগ কৰায়। ইয়াত কেইটামান বাক্য লোৱা হৈছে, তোমালোকে মন কৰিবা। আই ৰাইট উইথ এ পেন, মই কলমেৰে লিখোঁ। ইয়াত পেন হ'ল নাউন। এই পেনৰ আগত উইথ বহিছে আৰু এই উইথে এই নাউনটোক বাক্যটোৰ লগত সংযোগ কৰিছে, গতিকে উইথ হ'ব প্ৰিপজিশ্যন। ঠিক তেনেদৰে দ্বিতীয় বাক্যটোত চাবা, দিছ ইজ এ মেপ অফ ইণ্ডিয়া। ইণ্ডিয়াৰ আগত অফ বহিছে আৰু এই অফে ইণ্ডিয়া শব্দটোক বাক্যটোৰ লগত সংযোগ কৰিছে, গতিকে ইয়াত অফটো হ'ব প্ৰিপজিশ্যন। দ্য ছান ইজ এবভ আছ, সূৰ্যটো আমাৰ ওপৰত আছে। ইয়াত থকা আছ শব্দটো হ'ল এটা প্ৰনাউন আৰু এই প্ৰনাউনৰ আগত এবভ ৱৰ্ডটো বহি আছ শব্দটোক বাক্যটোৰ লগত সংযোগ কৰিছে, গতিকে এবভ শব্দটো হ'ব এটা প্ৰিপজিশ্যন। দ্য বুক ইজ অন দ্য টেবুল, কিতাপখন টেবুলৰ ওপৰত আছে। ইয়াত অন শব্দটোৱে টেবুলক দ্য বুকৰ লগত সংযোগ কৰিছে, গতিকে অনটো হ'ব এটা প্ৰিপজিশ্যন। হি ছেট আণ্ডাৰ দ্য ট্ৰী, তেওঁ গছৰ তলত বহি আছিল। ইয়াত আণ্ডাৰ শব্দটো দ্য ট্ৰীৰ আগত বহিছে আৰু বাক্যটোৰ লগত দ্য ট্ৰীক সংযোগ কৰিছে, গতিকে আণ্ডাৰটো হ'ব প্ৰিপজিশ্যন। গতিকে এনেকুৱা ধৰণৰ শব্দক আমি প্ৰিপজিশ্যন বুলি কওঁ। কনজাংচন, যিবোৰ শব্দই দুটা বাক্য বা বাক্যৰ ভিতৰত থকা দুটা বা ততোধিক শব্দক সংযোগ কৰে সেই শব্দবোৰক কনজাংচন বোলা হয়। অৰ্থাৎ কনজাংচনে দুটা বেলেগ বেলেগ বাক্যক সংযোগ কৰাত সহায় কৰে। ইয়াত দিয়া উদাহৰণকেইটালৈ মন কৰিবা। হি ইজ পুৰ বাট অনেষ্ট, তেওঁ দুখীয়া কিন্তু সৎ। ইয়াত আচলতে দুটা বাক্য আছে, হি ইজ পুৰ, হি ইজ অনেষ্ট। এই দুটা বাক্যক বাট শব্দটোৱে লগ লগাইছে, গতিকে বাট হ'ল এটা কনজাংচন। আই ন' ডেট হি কেন ডু দ্য ৱৰ্ক, মই জানো যে তেওঁ কামটো কৰিব পাৰিব। ইয়াত ডেট শব্দটোৱে আই ন' আৰু হি কেন ডু দ্য ৱৰ্ক এই দুটা বাক্যক লগ লগাইছে, গতিকে ডেটটো হ'ব কনজাংচন। হি এণ্ড হিজ ব্ৰাদাৰ উইল কাম, তেওঁ আৰু তেওঁৰ ভায়েক আহিব। ইয়াত এণ্ড শব্দটোৱে ইয়াত থকা দুটা বাক্য ক্ৰমে হি উইল কাম আৰু হিজ ব্ৰাদাৰ উইল কাম এই দুটা বাক্যক লগ লগাইছে, গতিকে এণ্ডটো হ'ব এটা কনজাংচন। চি ইজ কাইণ্ড চ' চি হেল্পছ পিপল, ইয়াতো দুটা বাক্য আছে, মন কৰিবা। চি ইজ কাইণ্ড, চি হেল্পছ পিপল এই দুটা বাক্যক চ' শব্দটোৱে লগ লগাইছে, গতিকে চ' হ'ব এটা কনজাংচন। ইউ কেন ৰাইট অৰ ৰিড দ্য পয়েম, তুমি কবিতাটো লিখিব বা পঢ়িব পাৰা। এই বাক্যটোত দুটা বেলেগ বেলেগ বাক্য সোমাই আছে, ইউ কেন ৰাইট দ্য পয়েম আৰু ইউ কেন ৰিড দ্য পয়েম। এই দুটা বাক্য অৰ শব্দটোৱে লগ লগাইছে, গতিকে অৰ হ'ব এটা কনজাংচন। ইণ্টাৰজেকশ্যন, যিবোৰ শব্দই সুখ, দুখ, হৰ্ষ, বিষাদ আদি বুজায় এই শব্দবোৰক কনজাংচন বোলা হয়। এই বাক্যকেইটালৈ মন কৰিবা। অহ, আই হেভ লষ্ট মাই বুক, অহ, মই মোৰ কিতাপখন হেৰুৱালোঁ। ইয়াত অ শব্দটোৱে দুখ কৰা বুজাইছে, গতিকে অ শব্দটো হ'ব ইণ্টাৰজেকশ্যন। হুৰৰে, আৱাৰ টিম হেজ ওন দ্য গেম, হুৰৰে, আমাৰ দলটোৱে খেলখন জিকিলে। ইয়াত হুৰৰে শব্দটোৱে আনন্দক বুজাইছে, গতিকে এই শব্দটো হ'ব এটা ইণ্টাৰজেকশ্যন। এলাছ, দ্য মেন হেজ ডাইড, হাই, মানুহজন মৰি থাকিল। ইয়াত হাই শব্দটোৱে বিষাদ বা দুখ কৰা বুজাইছে, গতিকে এলাছ হ'ব এটা ইণ্টাৰজেকশ্যন। কংগ্ৰেছ, ইউ ফাইনেলি গট দ্য এৱাৰ্ড, অভিনন্দন, তুমি অৱশেষত পুৰস্কাৰটো পালা। ইয়াত কংগ্ৰেছ শব্দটোৱে সুখ বা আনন্দক বুজাইছে, গতিকে
ই হ'ব এটা ইণ্টাৰজেকশ্যন। অহ গড ছেভ আছ, হে ভগৱান আমাক ৰক্ষা কৰা। ইয়াত অহ গডে দুখ বা বিষাদক বুজাইছে, গতিকে অহ গড হ'ব এটা ইণ্টাৰজেকশ্যন। গতিকে এনেকুৱা ধৰণৰ শব্দবিলাকেই হ'ল ইণ্টাৰজেকশ্যন। আশা কৰিছোঁ তোমালোকে পাৰ্ট অফ স্পীচৰ বিষয়ে ভালদৰে বুজি পালা। যদি কাৰোবাৰ কিবা সুধিবলগীয়া আছে তেন্তে তোমালোকে মোক কমেণ্ট কৰি সুধিব পাৰিবা। মই সকলোৰে আখুৱাবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিম। আজিৰ ক্লাছটো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।